ৰৌমাৰী বালিকা মুক্ত বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান। নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ৰৌমাৰী বালিকা মুক্ত বিদ্যালয়ত আজি নিশা চোৰে চলালে চাফাই অভিযান। আজি নিশা চোৰে বিদ্যালয়খনৰ এটা কোঠালীৰ দৰ্জাৰ তলা ভাঙি ছাত্ৰ ছাত্ৰীৰ মধ্যভোজনৰ ৰন্ধা বঢ়া কৰা সামগ্ৰীসমূহ চুৰি কৰি লৈ যায়। দুখন কেৰাহী, 3টা বাল্টিং, 2খন চৰিয়া আৰু 3খন চামুচকে আদি কৰি ৰন্ধা কাৰ্যত ব্যৱহাৰ কৰা সকলো সামগ্ৰী চোৰে চুৰি কৰি লৈ যায়। আজি আহোম গাঁও আৰক্ষী পহৰা চকীত থকা শিক্ষকে এই বিষয়ে এখন জাননীও দিয়ে। উল্লেখ্য যে এইখন বিদ্যালয়তে আৰু 4বাৰ চুৰি হৈছিল বুলি প্ৰধান শিক্ষক নুৰ জামানে আজি এদল সাংবাদিকক জানিবলৈ দিয়ে। আজি কেনেকে গম পালে চুৰ হল বুলি? মশলা টসলা ছিল তো তার সব নিচে গা সারা কিছু পেঁয়াজ রসুন আছে, খাওয়া তেল আছে, সব নিচে গা কিনিতে হয়ে গেছে না, সব হয়ে গেছে। মানে লৈ গ'ল। এতিয়া ৰান্ধনী কি ৰান্ধিব, কি খুৱাব ছাত্ৰ ছাত্ৰী? ৰান্ধনটো বস্তুখিনি মই আনি দিলোঁ হয়, এতিয়া ৰান্ধিব কি? সামগ্ৰীসমূহ নাই নহয়, বাচন বৰ্তনসমূহ চব চুৰি লৈ গ'ল চুৰে। আজি ছাত্ৰ ছাত্ৰী লঘোণে থাকিব। লগনীয়া থাকিল, এতিয়া ছুটি দিম আৰু কি কৰিম। এতিয়া কোনো হেৰি নাই, এতিয়া কি কৰে প্ৰশাসনে ব্যৱস্থা মই জাননী দিলোঁ। পৰিচালনা সমিতিৰ সভাপতি হয়, আপোনাৰ ঘৰৰ ওচৰতে ইয়াত চুৰি হোৱা বুলি গম পালোঁ, আপুনি কি ক'ব? হয়, মোৰ মিছেছ ইয়াৰে সভাপতি হৈ স্কুলখনত আজি প্ৰায় এইবাৰলৈ 4বাৰলৈকে চুৰি হৈছে। কিন্তু এই ইয়াৰে ওচৰে পাঁজৰে কিছুমান মানে এই ড্ৰাগছবোৰ এইবিলাক আছে, নথকা নহয়। গতিকে আমাৰ ৰাইজ সজাগতা হ'ব লাগে। তাৰে সজাগতা হ'লে নিশ্চয় কিজানি আমাৰ এইখিনি নহ'ব। গতিকে মই ভাবোঁ যে বোলে এই ইয়াৰে যিখিনি মানুহ আছে আমাৰ ওচৰ চুবুৰীয়া, যদি আমি অলপ সজাগ হৈ থাকোঁ নিশ্চয় এইখিনি নহ'ব। এতিয়া এইবাৰলৈকে 4বাৰকৈ চুৰি হ'ল। মটৰ নিলে, ভেন নিলে, কল নিলে, আৰু আপোনাৰ এইবাৰ এই যে খাদ্য সামগ্ৰী বস্তুবিলাক লৈ গ'ল। গতিকে এইটো এটা নিন্দনীয় কথা আমাৰ অঞ্চলৰ কাৰণে। গতিকে মই আপোনালোকৰ মাধ্যমেৰে মানে প্ৰশাসনক অনুৰোধ জনাওঁ যাতে ভালকৈ তদন্ত কৰি এই বস্তুবিলাক যাতে উৎখাত কৰিব পাৰে আৰু এই চোৰবিলাকক যাতে ধৰিব পাৰে তাৰে কামনা কৰিছোঁ। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 NE।